নমস্কাৰ মই হিমাংকই সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলে। তো সাধাৰণতে আমি যেতিয়া ক্লাছ 4, 5, 6 সেইখিনি বয়সত আমি যেতিয়া স্কুল পঢ়ি আছিলোঁ সেইখিনি সময়ত আমি কি কৰিছিলোঁ, সমনীয়াৰ সৈতে আমি বাহিৰৰ খেলপথাৰত গৈ খেলিছিলোঁ বা আমি অন্য কিবা কিবি বিভিন্ন ধৰণৰ এক্টিভিটি আমি কৰিছিলোঁ। কিন্তু সেইখিনি বয়সত মোৰ লগত এনেকুৱা এজন শিশু আজি আছে। তো তাৰ কিছুমান কাম মই আপোনালোকক দেখুৱাম, হয়তো আপোনালোকে দেখিলে আচৰিত হ'ব, কাৰণ সি 4 বছৰ বয়সৰ পৰাই এনেকুৱা কিছুমান আচলতে কাম কৰি হৈছে। তো মই দেখুৱাম। মই আহিছোঁ বৰ্তমান তাৰ ঘৰত, আৰু ঘৰটো মোৰ ঘৰৰ একদমেই ওচৰত, টিপলাইতে হয়। তো বহুত দিনৰ পৰা আচলতে কথা বতৰা হৈ আছিলে, কিন্তু মোৰ কিছুমান বেলেগ বেলেগ কামত থাকোঁ কাৰণে আহিব পৰা নাছিলোঁ, আৰু আজি আহিলোঁ। গতিকে আপোনালোকক বেছি পলম নকৰোঁ, গোটেই দেখুৱাম, তাকো দেখুৱাম, লগতে সি কি কাম কৰিছে সেইখিনিও দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বৰ্তমান মই আহি পাইছোঁ আৰু আপোনালোকক দেখুৱাম, আৰু সি আচলতে তাৰ কাম কৰি আছে আৰু কি কৰি আছে মই আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো একদমেই স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যিহেতু বিশ্বকৰ্মা পূজা আহিল, লক্ষী পূজা আহিল, দুৰ্গা পূজা আহিল, আৰু মই এইফালে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। খুব আচলতে সুন্দৰকৈ যি এইবোৰ মাটিৰ প্ৰতিমূৰ্তি আচলতে এই ভাইটিটোৱে বনাই থাকে নিজে, আৰু মই গোটেই কথাখিনি সুধিম আচলতে ক'ত শিকিছে বা কি কৰিছে। গতিকে খুব ধুনীয়াকৈ বনাই আছে, আৰু এয়া হয়তো বিশ্বকৰ্মা, হয়নে? তো যিহেতু বিশ্বকৰ্মা পূজা আহিল, গতিকে বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি আচলতে হাতেৰে বনাই আছে আৰু নিজে বনাই আছে। গতিকে মই বেছি পলম নকৰোঁ, তাকো কিবা কিবি সোধোঁ। গতিকে চাই দিব ভিডিঅ'টো। আৰু মই আচলতে তাৰ কাষত বহি লৈছোঁ, আৰু তাৰ নামটো হৈছে নিবিৰ নাথ। হয়, তুমি এইবোৰ ক'ত শিকিছা? নিজে? কেতিয়াৰ পৰা? 4 বছৰ বয়সৰ পৰা। 4 বছৰ বয়সৰ পৰা। আৰু তুমি লগ বন্ধুৰ লগত খেলা নে নেখেলা? এইবোৰ কৰিয়ে থাকা? তো আপোনালোকে হয়তো শুনিছে, তো সি আচলতে লগ বন্ধুৰ লগতো খেলিবলৈ নাযায়, তো এইবোৰ কামত আচলতে ব্যস্ত থাকে। সাধাৰণতে আমি কি কৰোঁ, আমি মোবাইল বা লগ বন্ধুৰ লগত খেলিব যাওঁ, কিন্তু সি আচলতে এইবোৰ মানে গোটেইখিনি মানে হাতেৰে কৰি থাকে আৰু নিজে মানে বনাই থাকে, আৰু মানে সঁচাকৈ বহুত এটা ভাল লাগিছে। বিশ্বকৰ্মা পূজা আহিলে আৰু কোনোবাই হয়তো তাক বনাব দিছে, আৰু সি মানে নিজে বনাই আছে, আৰু এইবোৰ চাই বা মোবাইলত চাই বা মোবাইলত চাইছে নাই চোৱা, বিশ্বকৰ্মাৰ মুখখন মানে চোৱাই নাই। তো সেনেকৈ আচলতে সি বনাই আছে, যিহেতু খুব ধুনীয়াকৈ বনাই আছে। আৰু এইবোৰ কি কি লৈছা ইয়াতে, মানে ৰং হওক বা কি কি ব্যৱহাৰ কৰিছা এইটোত? আৰু সেইবোৰতো কিবা কিবি কাপোৰ তাতে লাগিছে, আৰু সেইবোৰ কি নিজে কিনি আনা? সেইবোৰ কি ৱাৰ্ডাৰ দিছে নেকি কোনোবাই বনাবৰ কাৰণে, পূজাৰ কাৰণে দিয়া নাই? অঁ, এইটো লক্ষীটো দিছে এইটো। মানে ইয়াতে তুমি কি এইবোৰ ঘৰত বনাই সজাই থৈ দিয়া নে কোনোবাই লৈও যাব পাৰে? লৈও যায়। তো গতিকে আপোনালোকে হয়তো ভিডিঅ'টো চাই আছে, যদি আপোনালোকে যদি ল'ব বিচাৰে ইয়াৰ পৰা যিবোৰ মানে মূৰ্তি, গতিকে ডিছক্ৰিপশ্যনত ফোন নাম্বাৰ আছে, ডিছপ্লেটো ফোন নাম্বাৰ আছে। গতিকে আপোনালোকে কণ্টেক্ট কৰিব তাক, আৰু ক'ব, আৰু যিহেতু সি খুব কষ্ট কৰি বনায়, আৰু যিহেতু সি জনাইছেও যে সি মানে খেলিবও নাযায়, এইবোৰ কামতে আচলতে সি ব্যস্ত থাকে। ই বৰ্তমান ক্লাছ 8ত পঢ়ি আছে, আৰু আপোনালোকে হয়তো গমেই পাইছে সি কি কাম কৰি আছে মাটিৰ মূৰ্তিবোৰ। সাধাৰণতে আমাৰ যি নৱপ্ৰজন্ম হওক বা যি ক্লাছ 8, 9, 10ত পঢ়ি থকা ল'ৰা ছোৱালীখিনি কি কৰি থাকে বৰ্তমান? ইনষ্টাগ্ৰামত ব্যস্ত, বা ফেচবুক, হোৱাটছআপ, ইউটিউব, তো সকলোতে বিভিন্ন ধৰণে বিভিন্ন কামত ব্যস্ত আচলতে। কিন্তু তাৰ মাজত মই অলপ ব্যতিক্ৰম পালোঁ, সেইবাবে আজি আহিলোঁ ইয়াতে, নিজে চালোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিছে, কাৰণ সিয়াৰ বয়সত আমি নাজানো ক'ত কি কৰি আছিলোঁ, মানে ক'ত কি খেলি আছিলোঁ বা ক'ত কি গৈছিলোঁ, মানে মনতো নাই বৰ্তমান। কিন্তু যি কৰি আছে সঁচাকৈ বহুত বেছি ভাল লাগিছে। এটা আপোনালোকে উৎসাহ পাব, যিহেতু আপোনালোকৰ নিজৰ ল'ৰা ছোৱালী আছে। গতিকে এইবোৰ মোবাইলৰ পৰা আচলতে কিছু আঁতৰাই ৰাখি যদি এনেবোৰ কামত যদি আমি এক্টিভিটি যদি কৰিব দিওঁ, সঁচাকৈ বহুত বেছি ভাল হ'ব। আৰু যিহেতু গমেই পাইছে বৰ্তমান ছ'চিয়েল মিডিয়াৰ এফেক্টটো কেনেকৈ আচলতে বিয়পি গৈছে, গতিকে তাৰ মাজত এটা ব্যতিক্ৰম পালোঁ, সেইবাবে আজি আহিলোঁ, আৰু আহি পেলাই খুব বেছি ভাল লাগিছে। আৰু নিবি, তুমি কোন ক্লাছত পঢ়ি আছা? 8ত। কোন স্কুল?
টিপলাই ভকতপাৰা এম ই স্কুলত পঢ়ি আছে আচলতে মোৰ ঘৰৰ একদম সন্মুখৰ স্কুলখনতে পঢ়ি আছে বাকী যি কি নহওক এইবোৰতো তোমাকতো তুমি ক'তো শিকা নাই নিজে বনাই আছে সঁচাকৈ বহুত বেছি ভাল লাগিছে তোমাৰ দেউতা ক'ত যা মাতি লৈ আহা কিবা সুধো আৰু মোৰ লগত বৰ্তমান নিবিড়ৰ মাক আছে তো খুৰী নমস্কাৰ কি ক'ব আচলতে সি কেতিয়াৰ পৰা আচলতে এইবোৰ কাম 4 বছৰ বয়সৰ পৰা হয় 4 বছৰ বয়সৰ পৰা তাৰমানে এই দ্ৰুপদীৰ বস্ত্ৰহৰণ আৰু এই বহুত কিবা কিনি এই কৃষ্ণ তাৰপিছত ৰাক্ষসনী সেইবিলাখন বনাইছিল আৰু আগতে আৰু এই মাইকী মানুহে যে কাপোৰ বাতি কৰে তেতিয়াও সেই সময়ত তাৰমানে এই কলৰ সেই কিবা চচনি দি সেই কাপোৰ বাতি কৰিছিল সেনেহেন আছিল আৰু আগত কিন্তু এতিয়া তাৰমানে এই অলপ অলপ ডাঙৰ ডাঙৰ বনাই আছে আৰু বনাব চেষ্টা কৰি আছে সি নিজে সেইগিলাখন কৰে মানুহে ভাবে কি বেলেগে হেৰি কৰে আমি সেইবিলাক নালাৰে দাদেকৰ নালাৰে সি নিজে নিজে সেইগিলাখন তাৰমানে কৰি থাকে তো বৰ্তমান মানে ল'ৰা ছোৱালীবিলাক মানে কি হয় বহুত মানে কিবা এটা বস্তু যে মা মোক এইটো বস্তু লাগিবই বা মা মোক এইটো বস্তু লাগিবই তো ইয়াৰ কিবা আছে নেকি তেনেকুৱা যে মোক এইটো লাগিবই মানে সেনেকৈ ভাবে লাগিলেতো দিব নোৱাৰিম নে সেইকাৰণে আৰু সি সিমান এটা নোখোজে আৰু ল'ৰাটো দেখিলে গম পায় আৰু নোৱাৰিমে সেইটো কথা সি বুজি চাই সেইকাৰণে মানে সি মানে নিজে কষ্ট কৰে আৰু মানে নিজে কষ্ট কৰি মানে কোনোবাই যদি লৈও যাব বিচাৰে মানে লৈ যাব পাৰে বাকী মানে কোনো ধৰণৰ আমনি নকৰে কাৰণ বৰ্তমান মানে কি হৈছে শিশুবিলাক যে কিবা এটা দেখা পাল চাইকেল এখন দেখা পাল সেইটো লাগিবই বা খৰি এটা দেখা পাল সেইটো লাগিবই নহ'লে স্কুলতো নাযায় কাৰণ সেনেকুৱা ল'ৰা ছোৱালীও মই বহুত দেখিছোঁ আৰু নিবিড়ক হয়তো মই অলপ কিছু পৃথক পালোঁ মানে যিহেতু জনালে যে সি মানে কোনো বস্তুৰে মানে ঘৰত নোখোজে সি মানে সেইটো লৈ মানে কোনোদিন মানে ঘৰত হাই কেঁচাল বা কিবা কিবি মানে নকৰে আৰু মানে নিজে লগ সমনীয়াৰ লগতো নুঘূৰে আৰু মানে নিজে যিখিনি মানে সি জানে সেইখিনি মানে সি কৰি আছে গতিকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব তো এইখিনিয়ে আৰু মই মানে গম পালোঁ নিবিড়ৰ আৰু এটা এক্সট্ৰা টেলেণ্ট আছে সেইটো মানে কি আপোনালোকে চাওক সি মানে নাগাৰাও বজায় ভৰি আৰু হাতেদি মানে তো দিয়াচোন এবাৰ